বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সৌৰভকাৰ। অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ ধাৰাসাৰ বৰষুণৰ ফলত আপাৰ সোৱণশিৰি জিলাত ভয়ংকৰ বান পৰিস্থিতি। ফেনে ফুটুকাৰে বাঢ়ি অহা সোৱণশিৰি নদীৰ পানীয়ে প্লাবিত কৰিলে বিস্তীৰ্ণ অঞ্চল। বানৰ কোবাল সোঁতৰ ফলত দলং আৰু পথৰ বিস্তৰ ক্ষয়ক্ষতি। বানে উটুৱাই নিলে গিবা আৰু লুচি সংযোগীৰ এটা পথত থকা এখন পকী দলঙো উটুৱাই লৈ গ'ল বানৰ কোবাল সোঁতে। ইপিনে পাহাৰৰ পৰা নামি অহা পানী ঢলে ঢাহি নিলে ঘৰ দুৱাৰ গছ-গছনি। বোকা বাটিত পুত গৈছে কেইবাটাও পথ, যাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ইপিনে হঠাৎ অহা পানীৰ ঢলৰ ফলত চিপ্পি নামৰ অঞ্চলটোত উঠিল মাছৰ উজান। বানৰ মাজতে মাছ ধৰিবলৈ নামিল অঞ্চলটোৰ ৰাইজসকল। নৈ পাৰত শিল তথা বোকাৰ মাজৰ পৰা স্থানীয় ৰাইজে ধৰিলে প্ৰকাণ্ড মাছ। অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ ধাৰাসাৰ বৰষুণৰ ফলত আপাৰ সোৱণশিৰি জিলাত ভয়ংকৰ বান পৰিস্থিতি। ফেনে ফুটুকাৰে বাঢ়ি অহা সোৱণশিৰি নদীৰ পানীয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চলটো। বানৰ কোবাল সোঁতৰ ফলত দলং আৰু পথসমূহৰ বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ পোৱা গৈছে। বানে উটুৱাই নিছে গিবা আৰু লুচি সংযোগী পথৰ এটা অংশ। পথটোত থকা এখন পকী দলঙো উটুৱাই লৈ যায় বানৰ কোবাল সোঁতে। ইপিনে পাহাৰৰ পৰা নামি অহা পানী ঢলে ঢাহি নিছে ঘৰ দুৱাৰ আৰু গছ-গছনিসমূহ। বোকাত পুত গৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পথ, যাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। হঠাৎ অহা পানীৰ ঢলৰ ফলত চিপি নামৰ অঞ্চলটোত উঠিছে মাছৰ উজান। বানৰ মাজতেই মাছ ধৰিবলৈ নামিছে অঞ্চলটোৰ ৰাইজসকল। নৈ পাৰত থকা শিলসমূহ আৰু বোকাৰ মাজৰ পৰা স্থানীয় ৰাইজে ধৰিছে প্ৰকাণ্ড মাছসমূহ। কাছাৰ লক্ষীপুৰত 1 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। 10,000 নিচাজাতীয় টেবলেট, 21 গ্ৰাম হেৰইন জব্দ কৰা হৈছে। দুটা চাবোনৰ বাকচত সৰবৰাহ কৰিছিল এই বৃহৎ পৰিমাণৰ হেৰইনখিনি। আৰক্ষীৰ জালত মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী। মণিপুৰৰ JML মালচিং আৰু কেনিৰাৰ এনচামাৰক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী আৰু আছাম ৰাইফলছে চলায় এই যৌথ অভিযান। মণিপুৰৰ পৰা অসমলৈ বৰাক নদীৰে এই ড্ৰাগছখিনি সৰবৰাহ কৰা হৈছিল। ড্ৰাগছ সৰবৰাহত ব্যৱহৃত এখন মেচিন নাও জব্দ কৰিছে আৰক্ষী। ফ্ৰেজুৱেল ডিষ্ট্ৰিক্ট মণিপুৰৰ পৰা নাৱৰে বৰাক ৰিভাৰ থ্ৰুইদি দুজন ব্যক্তিয়ে ছাছপেক্টেড ড্ৰাগছ লৈ আহিছিলে। আৰু যেতিয়া তেওঁলোকে লক্ষীপুৰত ঘাটত নামিছিলে আৰু উজান তাৰাপুৰৰ ছাইডত মানে তেওঁলোক গৈ আছিলে, তেতিয়া আমি সেই অভিযান চলাইছিলোঁ আৰু অভিযানত দুজন ব্যক্তিক আটক কৰিছিলোঁ। আৰু আটক কৰাৰ পিছত তেওঁলোকৰ পৰা আমি 10,000 ইয়াবা টেবলেটছ লাভ কৰিছিলোঁ আৰু 21 গ্ৰামছ অফ হিৰইন পাইছিলোঁ, যাৰ নেকি মাৰ্কেট ভেলু হয় 1.1 কৰ'ৰ। আৰু যেতিয়া আমি NDPS কিটৰ থ্ৰুইদি টেষ্ট কৰিছিলোঁ, তো পজিটিভ ৰিজাল্টেই দিছিলে। আৰু সেই মৰ্মে আমি যিখন নাৱৰে তেওঁলোকে আহিছিলে, সেই নাওখনো আমি চিজ কৰিছোঁ। লগত 3টা ফোনো আমি চিজ কৰিছোঁ আৰু দুজন ব্যক্তিক আমি আটক কৰিছোঁ। সেই দুজন ব্যক্তিৰ নাম হৈছে ক্ৰমে জেমছ L. মালছুৱাম, তেওঁ ফ্ৰেজুৱেল মণিপুৰ ডিষ্ট্ৰিক্টৰ পৰাই হয়, আৰু লগতে কেন্দ্ৰীয়জাৰ মাৰ, তেখেতেও ফ্ৰেজুৱেল মণিপুৰ ডিষ্ট্ৰিক্টৰ পৰাই হয়। আৰু NDPS এক্টৰ আণ্ডাৰত আমি কেছ ৰেজিষ্টাৰ কৰি আগৰ ইনভেষ্টিগেশ্যনখিনি আমি এতিয়া কেৰি আউট কৰিমগৈ। মহানগৰী ISBTত 26ডাল কেঁকু সাপ উদ্ধাৰ কৰা হৈছে। গড়চুক আৰক্ষীৰ অভিযানত এই বৃহৎ সফলতা। কেঁকু সাপসহ 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে গড়চুক আৰক্ষীয়ে। কাৰ্বি আংলঙৰ পৰা বাইকেৰে সৰবৰাহ কৰিছিল এই কেঁকু সাপকেইডাল। ISBTৰ পৰা বহিৰাজ্যলৈ বাছেৰে সৰবৰাহৰ বাবে চেষ্টা চলাইছিল সৰবৰাহকাৰীকেইটাই। দ্বিতীয় 2 সৰবৰাহকাৰী নগাঁৱৰ ইক্ৰামুল হুছেইন আৰু বৰপেটাৰ জমিৰ উদ্দিন। জব্দ কৰা 26ডাল কেঁকু সাপৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 3 কোটি টকা। বাঁহৰ চুঙাৰ ভিতৰত কৌশলেৰে লুকুৱাই আনিছিল 26ডালকৈ কেঁকু সাপ। আমি এটা গোপন তথ্য পাইছিলোঁ যে ইলিগেল ৱাইল্ড লাইফ স্মাগলাৰে কেঁকু সাপ লৈ আনিছে ISBT লৈ বুলি। সেই তথ্য ভিত্তিত আমি এটা অভিযান চলাওঁ। ISBT পিছফালে বাথুপুৰ এলেকাত আমি এখন বাইকত 2জন ব্যক্তি এপ্ৰিহেণ্ড কৰোঁ আৰু ইহঁতৰ পৰা আমি 26টা কেঁকু সাপ উদ্ধাৰ কৰিব সক্ষম হওঁ। সেই কেঁকু সাপসমূহ ইহঁতে বাঁহৰ চুঙত পেক কৰি কিনি কাৰ্টুন সোমাই লৈ আনিছিলে।
চীনৰ এটা কয়লা খনিত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা ভয়ংকৰ বিস্ফোৰণত 90 জনৰ অধিক লোকৰ মৃত্যু হৈছে ঘটনাস্থলীত 100ৰো অধিক উদ্ধাৰকাৰী দলৰ সদস্য আছে অভিযানকাৰী দলে অভিযান চলাই আছে উদ্ধাৰ অভিযানৰ মাজতেই আঘাতপ্ৰাপ্ত শতাধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বিস্ফোৰণৰ সময়ত 247 গৰাকী শ্ৰমিক আছিল এই কৰ্মৰত অৱস্থাত চীনৰ এটা কয়লা খনিত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা ভয়ংকৰ বিস্ফোৰণত 90ৰো অধিক লোকৰ মৃত্যু হৈছে ঘটনাস্থলীত 100ৰো অধিক উদ্ধাৰকাৰী দলৰ সদস্য আছে অভিযানকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান আঘাতপ্ৰাপ্ত শতাধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ভয়ংকৰ বিস্ফোৰণটোৰ সময়ত 247 গৰাকী শ্ৰমিক আছিল কৰ্মৰত অৱস্থাত দুৰ্নীতিগ্ৰস্ত এছিয়েট লাচিত দাসৰ বিৰুদ্ধে উৰে নিশা অভিযান ঘোষখোৰ লাচিত দাসৰ পৰা এই পৰ্যন্ত জব্দ প্ৰায় 2,47 লাখ টকা বেলতলাৰ কুইন গাৰ্ডেনৰ পাছত এছএছ লাচিতৰ হাউচফ্লেটৰ ফ্লেটত চলিছে অভিযান পুৱতি নিশালৈ দুৰ্নীতি নিবাৰকে অভিযান চলাই লাচিত দাসৰ ফ্লেটত ঘোষখোৰ এছিয়েট লাচিত দাসৰ খুলখালিয়েক থাকে সেই ফ্লেটটোত লাচিত কুমাৰ দাসে খুলখালিয়েকৰ ঘৰত ৰাখিছিল এটা আলমাৰীটোৰ পৰা জব্দ কৰা হৈছে 44 লাখ টকা এটা ট্ৰাংকত জব্দ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন খুলখালিয়েক প্ৰাঞ্জল প্ৰতিম বৰাক ভাড়াত দিছিল সেই ফ্লেটটো তদন্তকাৰী দলে জব্দ কৰিছে বহু মাটিৰ কাগজপত্ৰ দুৰ্নীতিগ্ৰস্ত এছিয়েট লাচিত কুমাৰ দাসৰ পিস্তল বিচাৰি চলাইছিল অভিযানত উদ্ধাৰ লাচিত কুমাৰ দাসৰ পঞ্জীয়নভুক্ত .32 পিস্তলটো হাউচফ্লেটৰ ফ্লেটৰ পৰা কেইবাখনো পাছবুক উদ্ধাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই প্ৰথম মহলাৰ B104 নম্বৰ ফ্লেটত চলিছিল এই অভিযান লাচিত দাসৰ একমাত্ৰ কন্যাৰ নামত আছে অধিকাংশ সম্পত্তি 1999 চনত চাকৰিত যোগদান কৰিছিল দুৰ্নীতিগ্ৰস্ত লাচিত কুমাৰ দাসে আৰু 9 বছৰ চাকৰিকাল বাকি থকা আছিল দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ কৰ্মজীৱনৰ প্ৰায় 27 বছৰে লুটপাট চলাই আহিছিল লাচিত দাস ঘোষখোৰ লাচিত দাসৰ পৰা এই পৰ্যন্ত জব্দ কৰা হৈছে 2,47 লাখ টকা খুলখালিয়েকৰ ফ্লেটৰ পৰা জব্দ 1,17,30,000 টকা বৃহস্পতিবাৰে লাচিত দাসৰ ঘৰৰ পৰা জব্দ কৰা হৈছিল 48,38,150 টকা 9টা বেংক একাউণ্টত দাসৰ আছে 81 লাখ টকা ভূমিলেখ্য সঞ্চালকালয়ৰ বিষয়া লাচিত দাসৰ সন্দৰ্ভত বিস্ফোৰক তথ্য প্ৰকাশ পাইছে গ্ৰেপ্তাৰ হোৱাৰ দিনা 45,000 টকা নহয় সংগ্ৰহ কৰিছিল লক্ষাধিক টকা বৃহস্পতিবাৰে এজন মাৰোৱাৰী ব্যৱসায়ীয়ে লগ কৰিছিল লাচিত দাসক হাজোত মাটি ক্ৰয়ৰ বাবে মঞ্জুৰি বিচাৰি ব্যৱসায়ীজনে লগ ধৰিছিল লাচিত দাসক কম্পোজিট লেণ্ড সেল ট্ৰেন্সফাৰৰ অনুমোদন বিচাৰিছিল ব্যৱসায়ীগৰাকীয়ে আন ধৰ্মৰ লোকৰ পৰা মাটি কিনিব বিচাৰিছিল ব্যৱসায়ীগৰাকীয়ে কম্পোজিট লেণ্ড সেল ট্ৰেন্সফাৰৰ নামত দাসে ঘোষ লৈছিল কোটি টকা এই সপ্তাহতেই কেইবা লাখ টকা ঘোষ লোৱাৰ অভিযোগ দাসৰ বিৰুদ্ধে এছএছ লাচিতৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা নগদ টকাসমূহে ইয়াৰ উচিত প্ৰমাণ ফেব্ৰুৱাৰীৰ পৰা ভুক্তভোগীক মাটি ক্ৰয়ৰ অনুমোদন দিয়া নাছিল লাচিত কুমাৰ দাসে এগৰাকী মুছলমান মহিলাৰ পৰা মাটি ক্ৰয় কৰিছিল ভুক্তভোগীজনে বুধবাৰে ভুক্তভোগীক এছিয়েট লাচিতে দাবী কৰিছিল 50,000 টকা বৃহস্পতিবাৰে 45,000 টকা ঘোষ লৈ ধৰা পৰিছিল ঘোষখোৰ লাচিত দাস গ্ৰেপ্তাৰ পূৰ্বে ভুক্তভোগীৰ ফাইলত জনাইছিল অনুমোদন লাচিত দাস য'তেই গৈছে তাতেই সংঘটিত কৰিছিল কেলেংকাৰী হোজাইত এডিসি লখিমপুৰত আয়ুক্তৰূপে দুৰ্নীতিৰ পোহাৰ মেলিছিল এজন লাচিত দাসে শেহতীয়াকৈ ভূমিলেখ্য সঞ্চালকালয়লৈ বদলি হৈছিল লাচিত কুমাৰ দাস কম্পোজিট লেণ্ড সেল ট্ৰেন্সফাৰৰ অনুমোদনকাৰী বিষয়াৰ লৈছিল দায়িত্ব নতুন কৰ্মস্থলীটো লাচিত দাসে মেলিছিল দুৰ্নীতিৰ বজাৰ 2025 পৰা আৰম্ভ হৈছিল কম্পোজিট লেণ্ড সেল ট্ৰেন্সফাৰৰ ব্যৱস্থা বিভিন্ন ধৰ্মী লোকৰ মাজত ভূমি ক্ৰয় বিক্ৰয়ত প্ৰয়োজন হয় এক বিশেষ অনুমোদনৰ চক্ৰ বিষয়া জিলা আয়ুক্ত আৰক্ষীৰ বিশেষ শাখাৰ লগতে লাগে ডিএলআৰৰ অনুমোদন আবেদনৰ অনুমোদন দিয়া নিদিয়াটো স্পষ্ট কৰাৰ বাবে আছে নিৰ্দিষ্ট সময়ৰ ব্যৱস্থা জিলা আয়ুক্ত এছবিৰ অনুমোদনৰ 30 দিনৰ ভিতৰতে ডিএলআৰে দিব লাগে অনুমোদন ফেব্ৰুৱাৰীতে লাচিত দাসে অনুমোদনৰ বাবে আহিছিল ভুক্তভোগীৰ ফাইলটো ঘোষ নিদিয়াৰ বাবে ফেব্ৰুৱাৰীৰ পৰা দাসে ফাইলটোত অনুমোদন নজনোৱাৰ ভয়ংকৰ অভিযোগ এইটো তেওঁৰে ফ্লেট এইটো যেতিয়া আমি খবৰ পালোঁ সেইমতে আজি তেওঁ এটা ষ্টিলৰ আলমিৰাৰ ভিতৰত 1,17,30,000 টকা
কেছ ইয়াতে ৰিকভাৰ কৰা হৈছে। তাৰ উপৰিও যথেষ্টখিনি তেওঁৰ মাটি বাৰীৰ সম্পত্তিৰ ডকুমেণ্টছ ইয়াতে পোৱা হৈছে। সেই গোটেইখিনি আমাৰ এতিয়া চিজ কৰাৰ প্ৰচেছটো আমাৰ চলি আছে তাতে। মাটি বাৰী আমি এতিয়ালৈকে পোৱাৰ ভিতৰত ৰহাত প্ৰায় 1 বিঘা মাটি, হোজাইত 4 কঠা 11 লেচা মাটি, গুৱাহাটীতে ইয়াতে যি দেখিছে আপুনি 2টা ফ্লেট, ইয়াৰ উপৰি গুৱাহাটীতে বেলতলাতে এটা প্লট আছে মাটিৰ 1 কঠা আৰু এটুকুৰা মাটি 1 কঠা 10 লেচা মাটি। ইমানখিনি ইতিমধ্যে আমি ডকুমেণ্টছ ইয়াৰ ভিতৰতে পাইছোঁ। এই কথাখিনি তেওঁক এতিয়া আমি সোধপোছ কৰিম। সেইটো লৈ পেলাই আমি আমাৰ তদন্ত চলি আছে। গোটেইখিনি তেওঁৰ কিবা ইনভলভমেণ্ট আছে নে নাই তদন্ত যিমতে হয় সেইমতে আমি আগবাঢ়িম। আৰু ডিটেইল আৰু ক'ৰবাত আছে নেকি আমি সেইখিনি আৰু অনুসন্ধান, যেনেকৈ আপুনি দেখিছে যোৱাকালিৰ পৰা আগবাঢ়ি আছে আমাৰ অনুসন্ধান। সেইমতে আমি আজি দ্বিতীয়টো ফ্লেটত এইখিনি বস্তু আমি ৰিকভাৰ কৰিছোঁ আৰু ভৱিষ্যতে আৰু ইয়াৰ পিছত যদি অনুসন্ধান যি ওলাব সেইমতে বাকীখিনি ৰিকভাৰ যোৱাকালিতো আপোনালোকে আজি দিনত যিটো প্ৰেছ ব্ৰিফিং দিয়া হৈছিল তাত গম পাইছিলে, তাত প্ৰায় 48 লাখ আছিলে আৰু আজি এতিয়া হ'ল 1,17,30,000। এই গোটেইখিনি যোগ কৰি যিমানটো হ'ব এতিয়া 1.5 কোটিতকৈ বেছি হ'ল। সিমানখিনি এতিয়ালৈকে কেছ ৰিকভাৰী হৈছে আৰু বাকীখিনি মাটি বাৰী সম্পত্তিৰ যিখিনি ডকুমেণ্টছ হৈছে এই দ্বিতীয়টো ফ্লেটত আমি ৰিকভাৰ কৰিছোঁ। সোণৰ অলংকাৰ ইয়াতে পোৱা নাই। সেইখিনি যিখিনি পোৱা হৈছিলে সেইখিনি আপোনালোকে ইতিমধ্যে জনোৱা হৈছে। সেইটো অনুসন্ধান চলি আছে। আমি আজি যেনেকৈ পালোঁ আৰু যদি অনুসন্ধানত ওলায় সেইখিনিও আমি চিজ কৰিম সেইমতে। বহুত বেছি টকা। আপোনালোকৰ কাষতে থাকে, কেনেকুৱা আছিলে লাচিত কুমাৰ দাসৰ? তেখেতৰ ব্যৱহাৰ অতি বেয়া আছিলে, অতি জঘন্য ব্যৱহাৰ আৰু চবকে সদায় নিজৰ মানে এনেকুৱা আছিলে, মই কাকো খাতিৰ নকৰোঁ। মেইন কথা সেইটোৱে। আৰু পইচা পাতিৰ কেতিয়াবা দাম্ভিকতা দেখুৱাইছিলে? পইচা পাতিৰ দাম্ভিকতা সদায় আছিল আৰু তেওঁ বিৰাট বহুত বেছি অহংকাৰী মানুহ। আৰু এই যিটো ফ্লেটত টকা উদ্ধাৰ হৈছে এই ফ্লেটটো কাৰ? আমি জনাতো তেখেতৰ নহয়, তেখেতে ভাড়া দিছে খুলালি একক তেখেতৰ। মানে ফ্লেটটো তেখেতৰ, কিন্তু ভাড়াটো খোলাই। এতিয়াতো বহুত গামোচা পাৰি একদম ঢেৰ টকা থৈ দিছে, একদম কোটিৰ ওপৰততো হ'বই। এনে লাচিত দাসে ইয়াৰ প্ৰতিবেশী মানুহখিনিক মাতে নাই? কাকো নামাতে, তেওঁ বহুত অহংকাৰী মানুহ। সেইটো একজেক্টলি মনত নাই দেই মোৰ। 5 বছৰমানতো হ'ল, 5 বছৰমান হ'ল। মানুহটোৰ ব্যৱহাৰটো, এইটো দাসৰ ব্যৱহাৰটো ঠিক নহয় দিয়েচোন। মানুহৰ লগত মানে দুৰ্ব্যৱহাৰ কৰে, মানে মানুহ নিচিনা ব্যৱহাৰ নকৰে তাই। লাচিত দাসে ইমান টকা থকা দেখিছিলে নে নাই? বান্ধিলে একবাৰ দেখা পাইছিলো দিয়েচোন, বহুত বছৰ আগত। এইটো এটা ৰুম আছে, সৰু ৰুম আছে ভিতৰত। এইটোৰ ভিতৰত খালি টকাৰে আলমাৰীত, এইটো টকাৰে খালি ৰুম হয় নেকি? কিমান মান বছৰ আগৰ কথা এইটো? 5-6 বছৰ আগৰ কথা এইটো। একদিন আৰু কি কৰিছে, মই কাম কৰাতে দেখিছো, এতিয়া মানে আলমাৰীটো খোলা আছে। তাৰপিছত মই বাইদেউ কৈছো, বাইদেউ এইটো ৰুমেৰ আলমাৰীটো বন্ধ কৰি দিয়ক। মানে খালি এইটো টকাৰে ৰুম এইটো হয়। কিমান ডাঙৰ আলমাৰী হ'ব এইটো? সৰু মানে ৰুম এটা বনাইছে ভিতৰত টকা থোৱাই, কিন্তু আলমাৰীটোত কাপোৰ নাই। এইটো ৰুমত খালি অকল পইচা হৈছে, এটা ৰুমত টকাই আছে। আমি কি কম আৰু, প্ৰশাসনিক, তেওঁ নিজে প্ৰশাসনিক বিষয়া, হয় নহয়? আমি কি কম, আমিও নিজেও চাকৰি কৰা মানুহ, আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টত চাকৰিয়াল, হয় নহয়? ইমান টকা দৰমহা পাই আমাৰ একো নাই। নোৱাৰে আমাৰ ইয়াত নোৱাৰে, চবেই খাই পইচা দেখিছো। আপুনি এজন চেণ্ট্ৰেল বিষয়া কৈছে, আপুনি অসম চৰকাৰত কিয় নোৱাৰে বুলি কৈছে আপুনি? কিয় এনেকুৱা? এইটো ট্ৰেণ্ড হৈ গৈছে আচলতে। কিহৰ ট্ৰেণ্ড মানে? কি কাৰণত ট্ৰেণ্ড মানে? কি জানো এতিয়া, আমি এইটো ইমান বিচাৰি নাচাওঁ। মই চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী আছিল, ডাঙৰ পষ্টত কাম কৰা আমাৰ একোৱেই নাই, শূন্য। কিন্তু অসম চৰকাৰত কেনেদৰে পাৰে বুলি আপুনি নিজে কৈছে? মুখ্যমন্ত্ৰীটো কঠোৰ পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিটো মানুহক চাই থাকিব নোৱাৰে নহয়, তেওঁৰ গাত দুখ নাই, পাৰে নেকি চাবলৈ? মানুহ যদি নিজে ঠিক নহয়, কোনেও কাকো একো কৰিব নোৱাৰে, মানুহ নিজে ঠিক হ'ব লাগিব। নাজানো যে, মই অসম গভৰ্ণমেণ্টৰ কথা একেবাৰে নাজানো, সঁচা কথা ক'ব গ'লে। দেখো আৰু সেইবোৰ বিষয়ে একেবাৰে নাজানো। কিন্তু এতিয়া এখেত জালত পৰিলে, এনেকুৱা ধৰণৰ তেনেকুৱা কিমান আছে চাগে, কোনে জানে। ডিফুত আৰক্ষী চকীত নিশা কিশোৰৰ হেণ্ডকাপ লগাই প্ৰহাৰ। ডিফুনগৰ উপ আৰক্ষী চকীৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগটো।
আৰক্ষী চকীৰ ভিতৰতে এটি 16 বছৰীয়া কিশোৰ তথা নৱম শ্ৰেণীৰ ছাত্ৰক পঢ়াৰ অভিযোগ পৰিয়ালৰ চুৰি কৰা সন্দেহত আৰক্ষী চকীলৈ নি খুৱাই লৈ কিশোৰটিক পঢ়াৰ কৰাৰ ভয়ংকৰ অভিযোগ কিশোৰগৰাকীক মুকলি কৰি দিয়াৰ নামতো 50,000 টকাৰ বিচাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে পেগু আৰু মালাকাৰ উপাধিৰ দুগৰাকী আৰক্ষীয়ে ধন বিচৰা অভিযোগ ভুক্তভোগী কিশোৰটিৰ লগতে পৰিয়ালটোৰ ইতিমধ্যে ন্যায় বিচাৰি কিশোৰটি আৰু পৰিয়ালটোৱে আৰক্ষীৰ বিৰুদ্ধে জিলা শিশু সুৰক্ষা শাখাত দাখিল কৰিছে অভিযোগ কুৰবানে ফোন মাৰি আমাক কৈছে আমি গৈছোঁ যোৱাৰ পিছত মোৰ কথা নুশুনে ডাইৰেক্ট মোক ৰুমত সোমাই এনে লাঠি লৈ এনেকৈ মাৰিব আছিলে পিছত মোৰ মা ফট কৰি আহিছে অহাৰ পিছত এনেকৈ ৰুকাই দিছে ৰুকোৱাৰ পিছত ই মাৰা নাই পিছত আকৌ মোক কৈছে এই তাতে লকাপৰ ওচৰত একটা বিছনা আছিলে তাতে কৈছে কি বহিবৰ কাৰণে মই যাই বহিছোঁ বহাৰ পিছত ইমান দিন পিছত কথা পাতিছে অলপ মোৰ মাহেঁতক পঠাই দিছে 2জন না 3জন মানুহ মদ খাই আছে ওলোৱাৰ পিছত মোৰ কথাও নুশুনে মোৰ একো নুশুনে ডাইৰেক্ট কয় তই ইয়াতে শুই যা ইয়াতে হোৱাৰ পিছত মোক কৈছে ইয়াতে শুই যা মই কৈছোঁ মোৰ কথাটো শুনি লওক নুশুনে ইয়াতে হোৱাৰ পিছত মোক এইটো ট্ৰান্সপেৰেণ্ট পাইপটো পুলিচৰ লাঠিৰ পৰা আন্দো মাৰা ষ্টাৰ্ট কৰিছে পুৰা জোৰ জোৰছে মাৰা ষ্টাৰ্ট কৰিছে পিছত মোৰ মা গেটত পুৰা জোৰ জোৰছে বক্সিং মাৰি আছে এইটো মাৰি আছে পিছত সি কি কৰিছে মোক কৈছে কি ঐ মাক নকবি মই মাৰিছোঁ বুলি আৰু এনেকৈ মোক উঠাই দিছে উঠাই কিনে ইয়াতে বহিব গৈছে মই বহি গ'লোঁ আৰু মই এনেকৈ ধৰি আছিলোঁ মোৰ মায়ে শুনিছে মাৰিছে কৰি এইকাৰণে সেই গেটটো খুলি দিলে গেট খোলাৰ পিছত মোৰ মা আহিছে এনেকৈ কৈছে মায়ে পাও ধৰিছে তাৰ পাও কয় এৰি দিয়ক মোৰ ল'ৰাক সি পাওটো এনেকৈ ঝাকৰা দিয়ে কয় কি হাত নেৰু তোৰ ল'ৰাক উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে এবাৰ একশ্যন মুডত গোলাঘাট আৰক্ষী হেলমেট পৰিধান নকৰা তথা যান বাহন আইন উলংঘা কৰা দুচকীয়া বাহন চালকক বিহিছে জৰিমনা যান বাহন আৰক্ষীৰ অভিযানৰ সময়তে জালত পৰিল এজন উদণ্ড বাইকাৰ্ছ বাইকত বিকট শব্দৰ হৰ্ণ লগাই ৰাইজক অতিষ্ঠ কৰাৰ বাবে যুৱকজনক যান বাহন আৰক্ষীয়ে বিহিলে চৰম শাস্তি বাইকৰ সন্মুখত কাণ পাতিবলৈ দি যান বাহন আৰক্ষীয়ে বজালে বিকট শব্দৰ হৰ্ণ উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে এবাৰ একশ্যন মুডত গোলাঘাট আৰক্ষী আপোনালোকে টিভি স্ক্ৰীণত ইতিমধ্যে প্ৰত্যক্ষ কৰিছে কিদৰে শাস্তি বিহিছে এই উদণ্ড বাইকাৰ্ছক হেলমেট পৰিধান নকৰা তথা যান বাহন আইন উলংঘা কৰা দুচকীয়া বাহন চালকক বিহিছে জৰিমনা যান বাহন আৰক্ষীৰ অভিযানৰ সময়ত জালত পৰিল এজন উদণ্ড বাইকাৰ্ছ বাইকত বিকট শব্দৰ হৰ্ণ লগাই ৰাইজক অতিষ্ঠ কৰাৰ বাবে যুৱকজনক যান বাহন আৰক্ষীয়ে বিহিছে চৰম শাস্তি বাইকৰ সন্মুখত কাণ পাতিবলৈ দি যান বাহন আৰক্ষীয়ে বজালে বিকট শব্দৰ হৰ্ণ সমগ্ৰ বিশ্বৰ চকু এতিয়া অসমৰ ভূখণ্ডত গোৱালপাৰাৰ দুখন পাহাৰৰ ভূগৰ্ভত সন্ধান পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্টছ অৰ্থাৎ দুষ্প্ৰাপ্য খনিজ সম্পদৰ আধুনিক বিশ্বৰ প্ৰায় সকলো অত্যাধুনিক প্ৰযুক্তিৰ মূল ভেটি হৈ উঠা কেতবোৰ দুষ্প্ৰাপ্য খনিজৰ বৃহৎ ভাণ্ডাৰৰূপে চিহ্নিত হৈছে অসমৰ ভূখণ্ড অসমৰ ভূগৰ্ভস্থ সম্পদক লৈ এতিয়া চুবুৰীয়া চীনক প্ৰত্যাহ্বান জনাব পৰাকৈ সমৰ্থবান হৈ পৰিছে ভাৰতবৰ্ষ গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় আৰু আগিয়াৰ সিজুকুনা পাহাৰত সন্ধান পোৱা গৈছে দুষ্প্ৰাপ্য খনিজ সম্পদৰ ভূগৰ্ভত সন্ধান পোৱা গৈছে লিথিয়াম গ্ৰেফাইট কোবাল্ট আৰু ভিণ্ডিয়ামৰ ভাৰতৰ ভূতাত্ত্বিক জৰীপ সংস্থা জিএছআইয়ে সন্ধান লাভ কৰিছে দুষ্প্ৰাপ্য এই খনিজ সম্পদসমূহৰ বিশেষকৈ বিদ্যুৎ চালিত বাহন বেটাৰী উদ্যোগ মোবাইল লেপটপ ক্ষেপণাস্ত্ৰ বিভিন্ন যুদ্ধাস্ত্ৰ মহাকাশ গৱেষণা আদিত ব্যৱহাৰ কৰা হ'ব এই খনিজ সম্পদসমূহ ভাৰত চৰকাৰৰ নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছনে 2024-25 বৰ্ষত আৰম্ভ কৰা এই খনিজ পদাৰ্থৰ সন্ধানৰ অভিযান চলিব 2030-31 বৰ্ষলৈ যাৰ বাবে ভাৰত চৰকাৰে আবণ্টন দিছে 16,300 কোটি টকা
গোৱালপাৰাৰ 1ৰ পৰা 5,000 ppm খনিজ পদাৰ্থৰ ব্যৱসায়ৰ বাবে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত দেশ বিদেশৰ কেইবাটাও কোম্পানীৰ সৈতে 46 কোটি টকাৰ চুক্তি সম্পাদন হৈছে। এই কৌশলগত খনিজসমূহৰ ক্ষেত্ৰত এতিয়াও ভাৰতকে ধৰি বিশ্বৰ বহু দেশে চীনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লগা হৈছে। এই পদাৰ্থসমূহ মোকাবিলা কৰিব পাৰিলেই চীনক প্ৰত্যাহ্বান জনাব পাৰিব ভাৰতে। ভেনেডিয়াম, আপোনাৰ লিথিয়াম, কবাল্ট, গ্ৰেফাইটৰ অনুসন্ধান পোৱা গৈছে আৰু নিশ্চয়কৈ যদি এই কেইটা বস্তু যদি আমাৰ ইয়াতে অনুসন্ধান পোৱা গৈছে নিশ্চয়কৈ আমি আমাৰ দেশ ভাৰতবৰ্ষ বহুত বছৰ আগলৈকে আগবাঢ়ি যাব। কাৰণ এইবোৰ আপোনাৰ যদি আমাৰ ইলেক্ট্ৰিক ভেহিকেল আছে সেইবোৰ যথেষ্ট, কাৰণ পেট্ৰল ডিজেলৰ নাটনি এইখিনি সময়ত আমাৰ বহুত দৰকাৰ হৈ আছে। আমাৰ যিটো মডাৰ্ণ জামানা আহি গৈছে, আপোনাৰ যেনেকৈ মোবাইল ফোন, আমাৰ ইলেক্ট্ৰনিক্স গেজেট যিবোৰ আছে গোটেইখিনি আমাৰ ইয়াৰ ওপৰতে নিৰ্ভৰ। আৰু এইবোৰৰ মেইনলি আমাৰ যিটো কি হয়, এইবোৰ গোটেইখিনি চীন দেশৰ পৰা আগতে আহিছিলে। এতিয়া যদি আমি নিশ্চয় আমাৰ ভাৰতবৰ্ষত আমাৰ এইবোৰ পোৱা যায় নিশ্চয়কৈ আমাৰ কাৰণে ভাল খবৰ। হয়তো আমাৰ দেশৰ যিখিনি আমাৰ যুদ্ধৰ ক্ষেত্ৰতে হওক বা আমাৰ চিকিৎসা বিভাগতে হওক এইবোৰ বাৰুকৈ এইবোৰৰ ব্যৱহাৰ হ'ব আৰু যাৰ ফলত আমাৰ ভাৰতবৰ্ষবাসীয়ে বহুতখিনি মানে লাভ হ'ব ইয়াৰ পৰা। টুক্ৰেশ্বৰী কেন্দ্ৰ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি শ্ৰমিকৰ পৰা আৰম্ভ কৰি বিভিন্নজনে কৰ্মসংস্থাপন পাব। ইয়াতো স্থানীয়ভাৱেও এটা অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব আৰু বিশেষকৈ লাভান্বিত হ'ব ভাৰতবৰ্ষই। আমি আশাবাদী যে চীনক প্ৰত্যাহ্বান জনাব পৰাকৈ ভাৰতবৰ্ষই যি দুষ্প্ৰাপ্য খনিজ পদাৰ্থ ইয়াৰ পৰা যদি উলিয়াব পাৰে আমি সঁচাকৈ চীনক প্ৰত্যাহ্বান জনাব পাৰিম। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ জীয়ৰীক হত্যাৰ ষড়যন্ত্ৰ। FBI জালত ইৰাণৰ IRGC প্ৰশিক্ষণপ্ৰাপ্ত এটা সন্ত্ৰাসবাদী। ইৰাণৰ সামৰিক প্ৰধান কাছেম ছালমানীক হত্যাৰ প্ৰতিশোধ। কাছেম ছালমানীৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ ৰচনা কৰা হৈছিল এই ব্লুপ্ৰিণ্ট। 32 বছৰীয়া মহম্মদ আল ছাদিৰ দ্বাৰা ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। তুৰস্কৰ পৰা গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ প্ৰত্যাৰ্পণ কৰা হৈছে ছাদিৰক। অভিযুক্তৰ পৰা উদ্ধাৰ কৰা হৈছে ইভাংকা ট্ৰাম্পৰ ফ্লৰিডাৰ বাসগৃহৰ সম্পূৰ্ণ মানচিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ জীয়ৰীক হত্যাৰ ভয়ংকৰ ষড়যন্ত্ৰ। FBI জালত ইৰাণৰ IRGCৰ প্ৰশিক্ষণপ্ৰাপ্ত এটা সন্ত্ৰাসবাদী। ইৰাণৰ সামৰিক প্ৰধান কাছেম ছালমানীক হত্যাৰ প্ৰতিশোধ। কাছেম ছালমানীৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ ৰচনা কৰা হৈছিল এই ভয়ংকৰ ব্লুপ্ৰিণ্ট। 32 বছৰীয়া মহম্মদ আল ছাদিৰ দ্বাৰা ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। তুৰস্কৰ পৰা গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ প্ৰত্যাৰ্পণ কৰা হৈছে ছাদিৰক। অভিযুক্তৰ পৰা উদ্ধাৰ হৈছে ইভাংকা ট্ৰাম্পৰ ফ্লৰিডাৰ বাসগৃহৰ সম্পূৰ্ণ মানচিত্ৰ। বাতৰি তেতিয়ালৈ ইমানেই। ধন্যবাদ।